নমস্কাৰ, এই মুহূৰ্তত অসমবাসীৰ বাবে এটা অত্যন্ত ভাল খবৰ দিব বিচাৰিছো। এতিয়াৰে পৰা গুৱাহাটীৰ পৰা আপুনি পোনপটীয়াকৈ ডুবাই আবু ধাবিলৈ যাব পাৰিব, কিয়নো অসমৰ ইতিহাসৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ যে অসমৰ নতুন যিটো বিমানবন্দৰ ইতিমধ্যে গুৱাহাটীত বনোৱা হ'ল। এই বিমানবন্দৰৰ পৰা এতিয়া এক প্ৰকাৰ ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে ইতিমধ্যে গুৱাহাটীৰ পৰা পোনপটীয়াকৈ আবু ধাবি আৰু ডুবাইলৈ চলিব বিশেষ বিমান। পোনপটীয়াকৈ ইয়াৰ পূৰ্বে গুৱাহাটীৰ পৰা আবু ধাবি বা ডুবাইলৈ বিমান সেৱা চলাচল কৰা হোৱা নাছিল, কিন্তু প্ৰথমবাৰলৈ অসম চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ ইতিমধ্যে ৰাইজলৈ দিয়া হৈছে যে পোনপটীয়াকৈ এতিয়া গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা ডুবাই আবু ধাবিলৈ চলিব বিমান। আৰু নিশ্চিতভাৱে গুৱাহাটীবাসীৰ বাবে গুৰুত্বপূৰ্ণ, অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ, কাৰণ ডুবাই আবু ধাবিৰ সৈতে পোনপটীয়া সংযোগ স্থাপন হ'লে এয়া হ'ব উত্তৰ পূৰ্বাঞ্চলৰ সমগ্ৰ সামগ্ৰিক উন্নয়নৰ এক নতুন দিগন্তৰ যে সূচনা কৰিব সেয়া স্পষ্ট। এই মুহূৰ্তত সেই খবৰটো আপোনালোকৰ বাবে লৈ আহিছোঁ। ভাল খবৰ আমি জনাইছোঁ যে গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ হ'ব পোনপটীয়া বিমান যোগাযোগ। 4 আগষ্টত গুৱাহাটীৰ পৰা বিমান চলিব ডুবাই আবু ধাবিলৈ। UAE, থাইলেণ্ড, ছিংগাপুৰ, ভূটানলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ হ'ব গুৱাহাটীৰ পৰা, সেয়াও ভাল খবৰ। হিগে গুৱাহাটীৰ পৰা বিমান চলিব ভিয়েটনামলৈ, এয়া আটাইতকৈ ডাঙৰ খবৰ। দক্ষিণ পূব এছিয়াৰ এক প্ৰধান ট্ৰেভেল হাবলৈ পৰিণত হ'ব গুৱাহাটী। গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ হ'ব পোনপটীয়া বিমান যোগাযোগ, এয়া নিশ্চিতভাৱে ডাঙৰ খবৰ। গুৱাহাটীৰ পৰা ইতিমধ্যে বিমান চলাচলৰ ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মাই এই বিশেষ পোষ্ট সামাজিক মাধ্যমত প্ৰকাশ কৰিছে। তেওঁ লিখিছে যে গুৱাহাটীৰ পৰা বিশ্বৰ অন্যতম বাণিজ্যিক আৰু পৰ্যটন কেন্দ্ৰ ডুবাই আৰু আবু ধাবিলৈ এতিয়া আৰম্ভ হ'ব পোনপটীয়া বিমান সেৱা। এই নতুন সংযোগে অসমৰ বাণিজ্য, বিনিয়োগ, পৰ্যটন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিব। UAE, থাইলেণ্ড, ছিংগাপুৰ আৰু ভূটানকে ধৰি 4খন দেশৰ সৈতে আকাশী সংযোগে অসমক অধিক একাত্ম কৰি বিশ্বৰ সৈতে আৰু মুকলি কৰিব উন্নয়ন আৰু সমৃদ্ধিৰ নতুন দুৱাৰ, নতুন গন্তব্য, নতুন সম্ভাৱনা, নতুন উৰণ। অসমৰ বিশ্বমুখী যাত্ৰাৰ এই গুৰুত্বপূৰ্ণ অধ্যায়ৰ বাবে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা। গুৱাহাটীৰ পৰা বিশ্বলৈ নতুন উৰণ যাত্ৰা, ডুবাই আৰু আবু ধাবিলৈ আৰম্ভ হ'ব পোনপটীয়া বিমান সেৱা। গুৱাহাটীৰ সৈতে এতিয়া 4খন দেশৰ আকাশী সংযোগ, সেয়া হৈছে UAE, ছিংগাপুৰ, থাইলেণ্ড, ভূটান। নিশ্চয় ডাঙৰ খবৰ। ছিংগাপুৰলৈ যাব পাৰিব পোনপটীয়াকৈ আপুনি এতিয়া, থাইলেণ্ডলৈ যাব পাৰিব, ভূটানলৈ যাব পাৰিব। এয়া নিশ্চিতভাৱে ডাঙৰ খবৰ আৰু এয়াই অসমৰ বাণিজ্য ক্ষেত্ৰখনত, পৰ্যটন উদ্যোগৰ ক্ষেত্ৰত এটা ডাঙৰ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।